মাঘৰ বিহু উৰুকাৰ দিনাখন ৰঙিয়াত সাৰথী শান্তি নিবাসৰ প্ৰশংসনীয় পদক্ষেপ। ভোগালী বিহুৰ উৰুকা উপলক্ষে নিসহায় লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সাৰথী শান্তি নিবাসৰ। যোৱা বৰ্ষত ৰঙিয়াৰ বুকুত ৰাজ্যৰ গৰাকীবিহীন লোকসকলৰ সাৰথী হিচাপে থিয় হোৱা অনুষ্ঠানটোৱে ইতিমধ্যে বহুকেইটা প্ৰশংসনীয় কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এইবাৰো ভোগালী বিহু উপলক্ষে একেই উদ্দেশ্য আগত ৰাখি কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ৰঙিয়া নগৰ, পিতাম্বৰ হাটবজালি, বালিসত্ৰ, চাপনিয়া, দহৰা বগবাৰী, ততাৰকুচি আদি বহুকেইটা নিসহায় পৰিয়ালক ভোগালী বিহু উপলক্ষে উৰুকা নিশাৰ সাজ তৃপ্তিৰে খাব পৰাকৈ মিঠাতেল, দালি, চেনি, নিমখ, মছলা, জহা চাউল, পাচলি, মাছ, আলু, পিঁয়াজকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰে। সাৰথী শান্তি নিবাসৰ এই মহান কাৰ্যসূচীটোৰ শুভ উদ্বোধন কৰে ডাক্তৰ ইলাছৰ ৰহমানে। এই কাৰ্যসূচীত উপস্থিত থাকে সাৰথী শান্তি নিবাসৰ সঞ্চালক বিপুল কলিতা, পৰিচালক ৰাহুল বৰ্মন, সৈয়দ শফিকুল ৰহমান, ক্ষীৰোদ কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। নিসহায় লোকসকলৰ সাৰথী হিচাপে থিয় হোৱা সাৰথী শান্তি নিবাসৰ এই মহান পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। শান্তি নিবাসৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি শলাগ লৈছোঁ, কিয়নো যিসমূহ পৰিয়ালৰ কোনো ধৰণৰ ইনকাম কৰা মানুহ নাই, সেইসকল মানুহৰ কাষত আজি ভোগালী বিহুৰ দিনা সাৰথী শান্তি নিবাসৰ কৰ্মকৰ্তাসকলে থিয় হৈছে। এইটো অত্যন্ত প্ৰশংসনীয় কাম, কিয়নো আজিৰ দিনটোত সকলোৱে ভোগালী বিহু উদযাপন কৰিছে আৰু বিভিন্ন ধৰণৰ ৰং তামাচা কৰি আছে। তেনেস্থলত কিছুমান পৰিয়ালৰ যি পৰিয়ালসমূহৰ আৰ্থিকভাৱে সচ্ছল নহয় বা তেখেতসকলৰ আৰ্থিক টকা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা ব্যক্তি নাই, সেইসকল ব্যক্তিক তেখেতসকলে আজি ভোগালী বিহু উদযাপনৰ বাবে কিছু সামগ্ৰী প্ৰদান কৰিছে, মাংস, মাছ আদিকে ধৰি। এইকাৰণে আমি বিশেষকৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ যিসকল বিকলাংগ লোক আছে, তেখেতসকলক মুখ্য কৰি তেখেতসকলে নিজৰ কাম কাজ কৰি আছে। আৰু ভাবিছোঁ এনেকুৱা মহৎ প্ৰচেষ্টাই পৰৱৰ্তী পৰ্যায়ত অসমৰ লগতে ভাৰতবৰ্ষৰ এটা সুকীয়া স্থান সাৰথী শান্তি নিবাসে লাভ কৰিব, তাৰ বাবে আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাৰথী শান্তি নিবাস আমাৰ সংস্থা এটাই আজি ভোগালী বিহু উপলক্ষে আমাৰ যিসকল দুখীয়া অতি গৰীব পৰিয়াল আছে, পৰিয়ালসকলৰ মাজত উৰুকাত ভোগ কৰাৰ বাবে বিভিন্ন সামগ্ৰী প্ৰদান কৰিছে। আৰু এই যিটো প্ৰচেষ্টা, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা প্ৰচেষ্টা তেখেতসকলে প্ৰতি বছৰে লৈ থাকক আৰু তেখেতসকলৰ লগত আমিও ৰাইজে সহায় সহযোগ কৰিম। তেখেতসকলক পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, খবৰ লাইভ।